নাজিৰা বান শিবিৰ পৰিদৰ্শন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। নাজিৰাত ভয়াৱহ বান পৰিস্থিতি, 50 জনৰো অধিক নিৰুদ্দেশ, 18 জনৰ মৃতদেহ উদ্ধাৰ। নাজিৰা অঞ্চলত বান পৰিস্থিতিয়ে অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে। প্ৰবল বানত বহু গাঁও জলমগ্ন হৈ পৰিছে। প্ৰাপ্ত তথ্য অনুসৰি এতিয়ালৈকে 50 জনৰো অধিক লোক নিৰুদ্দেশ হৈ আছে আৰু 18 গৰাকী লোকৰ বানত উটি যোৱা মৃতদেহ উদ্ধাৰ কৰা হৈছে। উদ্ধাৰকাৰী দলে এতিয়াও উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। নিৰুদ্দেশ হোৱা লোকসকলৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। ইফালে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নাজিৰাৰ বান শিবিৰ পৰিদৰ্শন কৰে। সন্তক বান শিবিৰত আশ্ৰয় লৈ থকা শ শ বানপীড়িত লোকৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীয়ে মত বিনিময় কৰে আৰু তেওঁলোকৰ অভাৱ অভিযোগৰ বুজ লয়। শিবিৰ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই সংকটৰ সময়ত চৰকাৰ বানপীড়িত ৰাজ্যৰ কাষত আছে। সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়োৱা হ'ব। খাদ্য, খোৱাপানী, ঔষধ আৰু চিকিৎসাৰ ক্ষেত্ৰত কোনো ধৰণৰ অভাৱ হ'বলৈ দিয়া নহ'ব বুলি তেওঁ আশ্বাস প্ৰদান কৰে। নাজিৰাৰ ৰাইজক দুখৰ সময়ত মই লগ কৰিবৰ কাৰণে আহিছিলোঁ। ইয়াত পৰিৱেশ বহুতে বেয়া, বহুত জাগাত এতিয়ালৈকে যাব পৰা অৱস্থাত নাই। পলস পৰি ৰাস্তা ঘাট চব বন্ধ হৈ গৈছে, ঘৰ বাৰীবোৰ ভাঙি গৈছে, গৰু ছাগলীৰ যথেষ্ট মৃত্যু হৈছে আৰু যথেষ্ট মিচিং লোকো এতিয়ালৈকে আমি বিচাৰি পোৱা নাই। পৰিৱেশটো বহুতখিনি চিন্তাৰ বিষয়। মই আজি অকণমান বুজ ল'লোঁ আৰু যিমান পাৰোঁ চৰকাৰৰ পৰা ৰাইজক আমি সম্পূৰ্ণ সহায় আগবঢ়াম। 50 জন লোক সন্ধানহীন হোৱা বুলি বিধায়ক মহোদয়ে জনাইছে। হয়তো সংখ্যাটো আৰু বেছিও হ'ব পাৰে। আৰু এতিয়ালৈকে মই কিমান মৃত্যু হ'ল নাজানো, 18 জনৰ মৃতদেহ আমি পাইছোঁ আৰু 18ৰ ওপৰত 50 জন বা তাতকৈ বেছি এতিয়াও সন্ধানহীন হৈ আছে। একেবাৰে বিহুবোৰতো অৱস্থাই নাই, প্ৰতিটো ঘৰে এফেক্ট হৈছে। আমি যিমান পাৰোঁ সহায় কৰিম ৰাইজক দুখৰ সময়ত। মই আমাৰ ৰাস্তা ঘাটৰ পৰা ঘৰ দুৱাৰ, গৰু ছাগলী যাক যেনেকে পাৰোঁ আমি সহায় কৰিম। মই এটাই কথা ক'ম যে মানুহ বহুত গাঁৱত এতিয়ালৈকে আমি যাবই পৰা নাই, যোৱাৰো ৰাস্তা নাই আৰু একেবাৰে আমি বিচ্ছিন্ন হৈ আছো আৰু তাত থকা মানুহখিনিৰ কিমান কষ্ট ইয়াৰ পৰা আমি অনুভৱো কৰিব নোৱাৰোঁ বা ক্ষয় ক্ষতিৰো অনুভৱ কৰিব নোৱাৰোঁ। কিন্তু আজিৰ পৰা অকণমান ৰাস্তাবোৰ খোলা আৰম্ভ হৈছে আৰু আজি আমাৰ যিমান পাৰোঁ আজিৰ পৰা আমি ৰিলিফ আৰু সহায় আমি ডাৱৰ বিস্ফোৰণে বেচিকেলি মূল কাৰণটো নাগালেণ্ডত ডাৱৰ বিস্ফোৰণ বা আন কিবা কাৰণ এতিয়ালৈকেতো ফটক কৰি ক'ব পৰা নাযায়, কিন্তু পানীটোতো নাগালেণ্ডৰ পৰা নামি আহিছে। এতিয়া নাগালেণ্ডত ডাৱৰ বিস্ফোৰণৰ কাৰণে নামি আহিছে নে তাত পাহাৰ কাটাৰ কাৰণে নামি আহিছে, গোটেই বিষয়বোৰ নাগালেণ্ড চৰকাৰৰ লগত কথা পাতিব লাগিব। কিন্তু তেওঁলোকে ডাৱৰ বিস্ফোৰণ হোৱাৰ লগে লগে আমাক জনাইছিলে যে এটা ডাঙৰ ডাৱৰ বিস্ফোৰণ হৈছে, গতিকে নামনিত আপোনালোক সাৱধান হওক। কিন্তু 1-1.5 ঘণ্টা সময় পোৱা গৈছিলে, পোৱা আৰু হোৱাৰ মাজত 1-1.5 ঘণ্টা সময়। কেন্দ্ৰীয় চৰকাৰৰ পৰা সহায়ৰ কোনো অসুবিধা নাই। এতিয়া কেন্দ্ৰীয় চৰকাৰক আমি যি খোজো তাকে দিব, সেইটোলৈ কোনো সমস্যা নাই। সমস্যাটো আছে যে আমি কেনেকে এতিয়া গৈ পাওঁ মানুহখিনিৰ মাজত। বাকী আমাৰ চৰকাৰী সাহায্যৰ কাৰণে কোনো চিন্তা কৰিবলগীয়া নাই আৰু যি প্ৰয়োজন হয় কেন্দ্ৰীয় চৰকাৰে আমাক সেইখিনি দিব, সেইটো লৈ পেলাই কোনো কথা নাই। কথাটো হ'ল যে মানুহৰ মাজত এতিয়া আমি কেনেকে গৈ পাওঁ, মানুহখিনিক কেনেকে আমি সহায় কৰিব পাৰোঁ। আনুমানিক কিমান পৰিয়াল এতিয়ালৈকে এটাটো বিহুবৰ পঞ্চায়ত সম্পূৰ্ণ বিধ্বস্ত হোৱা বুলি কৈছে, লগত ৰমণী, ৰদৈ এইকেইখন পঞ্চায়তো ক্ষতিগ্ৰস্ত হোৱা বুলি কৈছে। কিন্তু একজেক্ট ক্ষয় ক্ষতি আৰু 2টা দিন লাগিব গম পাব। তাকে মোক কৈছে বিধায়ক মহোদয়, মই এতিয়া যিমান পাৰোঁ যাব চেষ্টা কৰিম আৰু মই আকৌ আহিম ৰাইজক যাতে সম্পূৰ্ণভাৱে আমি সহায় কৰিব পাৰোঁ। মই আহি থাকিম যেতিয়ালৈকে ৰাইজৰ দুখখিনি দূৰ নহয়। ইয়াত মানে চব আপোনালোক সাংবাদিক, আপোনালোকতো বহুত জেগাত এতিয়ালৈকে যাব পৰা নাই, গতিকে এই সময়ত কোনোবাই কমেণ্ট এটা দিয়াটো সহজ, কিন্তু প্ৰাকৃতিক যিটো অৱস্থা হৈছে সেইটোতো আপোনালোক নিজেও সাক্ষী হৈ আছে। গতিকে
কাৰোবাক দোষ দিলে যদি ধৰক সমস্যাৰ সমাধান হয় বেলেগ কথা, আৰু কোনোবাই যদি গাফিলতি কৰিছে তাকো চোৱা যাব। কিন্তু আজি আটাইতকৈ ডাঙৰ সমস্যা হৈছে মানুহখিনিক সহায় কৰা। স্যার ডিমু সমষ্টি কোন সমষ্টি? ডিমু সমষ্টি গড়গাঁও পঞ্চায়ত সুশান্ত আছে মোৰ লগত, মই কথা পাতিম। বৰ্তমান চন্তক বান শিবিৰত শ শ লোকে আশ্ৰয় লৈ আছে। প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও পৰ্যাপ্ত সাহায্যৰ অভাৱৰ অভিযোগো উত্থাপন হৈছে। গোটেই ঘটনাটো ইমান বছৰ আমি থাকিলোঁ, কেতিয়াও মানে এনেকুৱা পানী হঠাৎ অহা নাই। মানে এইবাৰে পানী আহি গ'ল। আমি পটককৈ নৈ কিনাৰ ঘৰ, একেবাৰে ওচৰৰ ঘৰ, বাছতে মানে আমি সময়ে নাপালোঁ, একো বস্তুৰে বচাব নোৱাৰিলোঁ। তাৰপিছত আমি ঘৰৰ ওপৰত যেনে তেনে মানে 25জন মানুহ আছিলোঁ। ঘৰৰ ওচৰত চবেই আমাৰ ঘৰৰ ওখ হ'বলৈকে আহিছিলে চবেই। তো উঠি মানে লাহে লাহে কৰি পেলাই আমি টিঙত উঠি গ'লোঁ 25জন। তাৰ মাজত 8টা মানে সৰু ল'ৰা ছোৱালী আছিলে, আৰু বাকীখিনি ডাঙৰ মানুহ মাইকী মানুহ আছিলে। তাৰ মাজত আপোনাৰ এই 4জন এতিয়া পোৱা নাই, মানে বাকীখিনি পোৱা হৈছে। 4জন কোন কোন? মোৰ মানুহজনী স্মৃতি পানিকা, আৰু মোৰ ভাই বোৱাৰীৰ নাম দীপালী পানিকা। তেওঁ ছোৱালীটোৰ নাম দুদু বুলি মাতে, আৰু বৰ নাম কি আছে? ল'ৰাটো ঠিকে আছে। ল'ৰাটো 4 বছৰ হ'ব। মানুহগৰাকী 29-30 বছৰ ভিতৰত হ'ব। এতিয়ালৈকে কোনো পোৱা নাই। আৰু ঘৰৰ বস্তু একো মানে বচাবও নোৱাৰিলোঁ, কাপোৰ পৰ্যন্ত একো বচাব নোৱাৰিলোঁ। বীৰবৰ ঘৰ, বীৰবৰ হিলনি 7 নম্বৰ ৱাৰ্ডৰ ঘৰ। সুবিধা কি পাইছে তাত? এনে খোৱা বোৱা একো সুবিধা নাপালোঁ। আমি মানে আমাৰ মানুহজনী ঘৰ মামা ঘৰ আহিছোঁ, মামা ঘৰতে দি পাইছোঁ। মানে তাৰ মাজত কোনো খোৱা বোৱা দিয়া নাই নেকি? মানে আমি এইটো আমি খোৱা বোৱা কোনো পোৱা নাই। খোৱা বোৱা এতিয়ালৈকে পোৱা নাই। মানে আমি নিজৰ ৰিলেশ্যন মানুহ ঘৰত আছোঁ। এতিয়া CM ছাৰ আহিব, কি আহ্বান জনাব? এতিয়া বস্তু দিটো মানে আমি মানুহজনীটো ঘূৰাই নাপাওঁ, কিন্তু যোনটো আমাৰ ক্ষতিপূৰণ এইটো দিলে আমাৰ ভাল হ'ব। মানে আমাৰ এতিয়া একো উপায় নাই। মানে একো পোৱা নাই, আমি একোৱে পোৱা নাই। তাৰ ক'ত আছে কি নাই মানে একো পোৱা নাই। এতিয়ালৈকে বিচাৰে একো সহায় পোৱা নাই। 4 বছৰ ছোৱালীজনীক পাইছে কাকো পোৱা নাই। 4জন, এজনে পোৱা নাই। মানে টোটেল 4জন আপোনাৰ পৰিয়ালৰ? নাজিৰাৰ পৰা নয়নমণি ভৰদ্বাজৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।